Welcome to my YouTube channel Papu Priyam. Guys, মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। গাইজ, আজি আকৌ এটা ভ্লগ লৈ আহিছোঁ। মই বৰ্তমান আছোঁ গান্ধী মণ্ডপত চানমাৰীৰ ওচৰত দাদা এজনৰ ৰুমত। চ' মই এতিয়া যাম উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটীত গ'লে কিন্তু মই যাম ৰোপৱেদি। ত' ফাৰ্ষ্ট টাইমৰ কাৰণে ৰোপৱেত উঠিম। চ' ইয়াৰ পৰা কেনেকৈ যাম উত্তৰ গুৱাহাটীলৈ এটা শ্বৰ্ট ভ্লগ হিচাপে বনাই আপোনালোকক দেখাম। চ' আপোনালোকে ভিডিঅ'টো যেন শেষলৈকে স্কিপ নকৰাকৈ চাই যায়। চ' গাইজ, এইটোৱে দাদাজনৰ ৰুমটো। চাওক এবাৰ সুন্দৰ পৰিৱেশ এটা চানমাৰীৰ ওচৰৰ গান্ধী মণ্ডপত। চ' ব'লো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ, আমি দাদাৰ ৰুমৰ পৰা ওলাই দিলোঁ। দাদাৰ ৰুমটোৰ পৰা চানমাৰীলৈ আহিব হ'লে ৰেল লাইন এটা ক্ৰছ কৰিব লাগে। গৈ লওঁ আৰু আহি চানমাৰী পালোঁ। এতিয়া বাছৰ কাৰণে ৰখিব লাগিব। চ' গাইজ, আমি ফাইনেলি আহি পালোঁ। বাছৰ পৰা নামিয়ে ডাইৰেক্ট আহি গ'লোঁ ৰোপৱে যোনটো মেইন অফিচলৈ। চাওক, এইটো মেইন বিল্ডিংটো য'ৰ পৰা ৰোপৱে এখন যায়। গৈ থাকোঁ। চ' গাইজ, ফাইনেলি আহি পালোঁ ৰোপৱেৰ মেইন ঠাইখিনি। চ' আমি এতিয়া গৈ, মোৰ লগত আছে মোৰ ভাইটি। চ' এতিয়া গৈ আমি টিকটটো কাটি ল'ম। কাটি লৈ এনেকৈ আমি যাম। চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। চ' এতিয়া টিকটটো কাটিলোঁ। চ' গাইজ, ভাইটিয়ে টিকটটো কাটিব গৈছে, মই নগ'লোঁ আৰু যিহেতু অলপ ছেফটিকৈ চলিব লাগে, মানে বেছি মানুহ হ'লে বেয়া। চাওক, মোৰ বেগত এইটো হ'ল টিকেট কাউণ্টাৰ। চ' তাত টিকট কাটিব গৈছে, মই ৰখি আছোঁ বাহিৰত। চ' এতিয়া টিকট লৈ পূৰা একদম ৰখি। চ' গাইজ, টিকটটো কাটিলোঁ, ভাইটিয়ে কাটি আনিলে। এতিয়া আমি ৰোপৱেত উঠিব গৈ আছোঁ। গৈ থাকোঁ। এইটো হ'ল টিকেট, 60 rupees পাৰ মেন। চ' আমি এণ্ট্ৰেঞ্চত সোমাই দিলোঁ। আমাক চেকিং কৰিলে কিবা গুটখা চুটখা, মইতো নাখাওঁৱেই, এনেকৈ চেক কৰিছে আৰু যাৰ যাৰ পাইছে থৈ দিছে। তাৰপিছত আৰু এবাৰ চেকিং কৰিলে টিকটৰ। তাৰপিছত আমি এইটো পাৰ হৈ যাব লাগিব। আহিলোঁ। মানুহ আছে প্ৰায় 33-35 জনমান। চ' ৱেইট কৰোঁ, অলপমান ৱেইট কৰিব লাগিব, কাৰণ আহি আছে এইখন দেখিছেনে? আৰু মই দেখাই আছোঁ, মই জুম কৰাই দিছোঁ। সেইখন আহি আছে, সেইখনতে আমি যাম, ৰিটাৰ্ণ যাম। চ' ৱেইট কৰোঁ, কিমান টাইম কৰিব লাগে, 5 মিনিটমান কৰিব লাগিব। চ' আমাক মাতিলে, আমি লাইন পাতি আছোঁ। ফাৰ্ষ্ট আমি লিফ্টত যাব লাগিব, ফাৰ্ষ্ট ফ্ল'ৰলৈকে। লিফ্টত সোমাই দিলোঁ। লিফ্টত সোমালোঁ। চ' আহি পালোঁ ফাৰ্ষ্ট ফ্ল'ৰ। এতিয়া আৰু অলপ টাইম ৱেইট কৰিব লাগিব সেইখন অহালৈকে ৰোপৱেৰ। কিবা এটা ষ্টাম্প মাৰি 2টা ফুটা কৰাই দিলে। এই চাওক, কি কৰিছে নাজানো বাৰু, চবৰে কৰালে। চ' গাইছ আহি আছে এইখন
সেইখন আহিলে আমি যাব পাৰিম। ফুল 32 আছে কিজানি, মানে 32টা মানুহে আহিব পাৰে, 32টামান মানুহে আছে তাতে, পূৰা ফুল হৈ আছে, আমি ফুল হৈয়ে যাম। আহি পেলাই নামি আছে, নমা হোৱাৰ পিছতে আমি যাম। গাইছ বলক যাওঁ একেলগে চবে। সকলোৱে গৈ 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 উঠিলোঁ। দৰ্জাখন ক্ল'জ কৰি দিলে। চ' বলক কি চাই আছে? এইটো চাওক, মই যে জুম কৰাই দিছোঁ, যদি এইটো ডুবি যায় ন পানীৰে, তেনেহ'লে আমাৰ অল অসম ডুবি যাব। চ' চাওক, মানুহ ফুল বক্সটোত। মই সঁচাকৈ কৈছোঁ, মোৰ বহুত ভয় লাগিছে। তলফালে চালে একদম মানে বুকুখন কঁপি যায়। আপোনালোকে আহি চাওক, উঠি চাওক, কেনেকুৱা পায়। এটা এক্সপিৰিয়েঞ্চ, ডাঙৰ এটা এডভেঞ্চাৰ। চাওক, চবেই ফটো উঠা, ভিডিঅ' কৰা, চবতে ব্যস্ত, চবেই ব্যস্ত। তলফালে চালে মোৰ ভয় লাগি যায়। আমি আহি উমানন্দ পালোহি। আমি উমানন্দৰ ওপৰতে আছোঁ। এইটো চাওক, এইটোৱে উমানন্দ মন্দিৰ। ফেৰীৰে আগতে আহিছিলোঁ সৰুতে এবাৰ। চ' আমি উমানন্দ মন্দিৰটোৰ ওপৰেৰে পাৰ হৈ গৈ আছোঁ। চাওক, আমি পাৰ হ'লোঁ। চ' গৈ থাকোঁ। চাওক, এটা বক্স আহি আছে মানুহ নিয়া, আমাৰ ওচৰৰে পাৰ হৈ গ'ল। বহুত ভাল লাগিছে। চ' গাইজ, ফাইনেলি আহি পালোঁ। ইয়াত লিখা আছে উত্তৰ গুৱাহাটীলৈ স্বাগতম।
চ' আমি নামিম আৰু দৰ্জাখন খুলি গ'ল আৰু আমি নামি দিলোঁ। ব্ৰেকগ্ৰাউণ্ড চাক কি ধুনীয়া, ৰ'বক আৰু দেখাই আছোঁ। চ' আমি আহি পালোঁ, তলত নামি আহিছোঁ। ওপৰফালে চাওক, ইয়াত লিখা আছে ৰোপৱে টাৰ্মিনেল। চ' চাওকচোন পৰিৱেশটো, নেচাৰটো চাওক। চ' গাইজ আহি পালোঁ উত্তৰ গুৱাহাটীৰ ইপাৰে। চ' বহুত ভাল লাগিল, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুতে ভাল লাগিল। চ' আৰু এটা কথা, এই উত্তৰ গুৱাহাটী ইয়াৰ পৰা দৌলগোবিন্দ মন্দিৰ বেছি দূৰ নহয়, অলপ গ'লেই পায়। চ' আজিৰ ভ্লগটো ইমানেই। যদি মোৰ আজিৰ এই ভ্লগটো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যে মই দি থকা ভিডিঅ'ৰ পৰা আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পায়। চ' টেক কেয়াৰ, বাই বাই। ৰ'ব ক'ত যায়? যেতিয়া আমি উত্তৰ গুৱাহাটীৰ পৰা ৰিটাৰ্ণ আহিলোঁ ভাইটিৰ লগত, তেতিয়া সি আৰু মই জাহাজত আহিলোঁ। এটা আচৰিত কথা ক'বলৈ গ'লে, জাহাজৰ টিকটৰ মূল্য মাত্ৰ মানে আহিব লাগিলে ইপাৰলৈ মাত্ৰ 3 টকা। চ' মোৰ শুনি আচৰিত লাগিছিল। চ' চাওক এবাৰ, সন্ধিয়াৰ চিনাৰী ইমান ধুনীয়া, তাতে আৰু ব্ৰহ্মপুত্ৰ নদী। চ'